এভৰিৱান কি খবৰ আশা কৰোঁ সকলে ভালে আছে কুশলে আছে ইমান গৰম দিছে গৰমৰ মাজত ভাবিলোঁ বহি কি কৰিম আৰু গৰমৰ মাজত মাছ মাংস খোৱাৰ ইমান ইচ্ছা নহয় সেইকাৰণে ভাবি আছোঁ ডাল ফ্ৰাই বনাম আৰু ভাবিলোঁ যে ডাল ফ্ৰাই যদি বনায়ে আছোঁ তেনেহ'লে কিয় ন আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ তো বলক গোটেই প্ৰচেছখিনি মই কেনেকৈ বনালোঁ ডাল ফ্ৰাইটো আৰু কেনেকৈ সোৱাদ হয় আপোনালোকৰ ঘৰত যদি কেতিয়াবা বনায় নিশ্চয় মোক কমেণ্টৰ সহায়ত জনাব নাপাহৰিব তো বলক ডাল ফ্ৰাই বনোৱাতে প্ৰথমতে মই এটা কুকাৰত দালিখিনি ধুই লৈছোঁ আৰু ইয়াত দি দিম মই গাজৰ মানে আগতে গাজৰ টুকুৰাকৈ কাটি মই ধুই ৰাখিছিলোঁ সেইকাৰণে ডাইৰেক্টলি দি দিছোঁ আৰু ইয়াত দি দিম মই কেঁচা জলকীয়া আৰু পিঁয়াজ তাৰপিছত দি দিম নিমখ আৰু আপোনালোকে নিজৰ সোৱাদ হিচাপত নিমখখিনি দিব পাৰে মই 2 চামুচমান দিছোঁ আৰু তাৰপিছত কুকাৰৰ ঢাকনিটো লগাই গেছত দি দিম আৰু 2 চিটি লগালৈকে গেছতে থৈ দিম আৰু ইপিনে যাতে টাইম লছ নহয় তাৰ কাৰণে মই আগতীয়াকৈ নহৰুবিলাকৰ বাকলি গুচাই লৈ আছোঁ আৰু ইপিনে মই পিঁয়াজ কাটি লৈ আছোঁ পিঁয়াজ কুচিখিনি কৰাৰ পিছত মই নহৰুখিনি ভালকৈ মানে পিটি লৈ আছোঁ যাতে পিছত আৰু মোৰ প্ৰব্লেম নহয় আৰু আগতীয়াকৈ আপোনালোকে সবখিনি বস্তু যদি ৰেডি কৰি ৰাখে তেনেহ'লে ভাল হয় আৰু ইপিনে চাওক মোৰ দালিখিনি সিজি গৈছে আৰু এটা কেৰাহীত মই মিঠাতেল তাৰপিছত পাঁচফোৰণ নহৰু পিঁয়াজৰ কুচিখিনি দি ভালকৈ লৰচৰ কৰি দি আছোঁ আৰু ইয়াত দি আছোঁ হালধি গুড়ি আৰু এইখিনি ব্ৰাউনিছ কালাৰ অহালৈকে মানে লাৰি থাকিব লাগিব আৰু ইয়াত দি দিম মই এতিয়া চিলি ফ্লেক্স আপোনালোকে যদি বিচাৰে শুকান জলকীয়াও দিব পাৰে মোৰ ওচৰত নাছিল সেইকাৰণে মই চিলি ফ্লেক্সে দি দিছোঁ তাৰ ডালৰ তৰকাখিনি ৰেডি হোৱাৰ পিছত মই গোটেইখিনি দালি এই তৰকাটোত ঢালি দি আছোঁ আৰু এইটো ভালকৈ 5 মিনিটমান সময় মিলাই ল'ব লাগিব আৰু বইল হ'বলৈ থৈ দিব এতিয়া মই আকৌ এনেকুৱাকৈ ভালকৈ দালিখিনি মিক্স কৰি লৈ আছোঁ যাতে দালিৰ যিটো সোৱাদ সেইটো বহুত বাঢ়ি যায় সেইকাৰণে আপোনালোকে গোটেইখিনি বস্তু ভালকৈ মিহলাই ল'ব আৰু মই এতিয়া দি দিম ইয়াত 2 চামুচমান বাটাৰ মানে বাটাৰ দিলে দালিৰ সোৱাদ বহুত বাঢ়ি যায় আৰু ইমান টেষ্ট লাগে আপোনালোকেও যদি কেতিয়াবা দালি বনায় বা ডাল ফ্ৰাই যদি বনায় তেনেহ'লে নিশ্চয় এবাৰ বাটাৰ দি পিনে খাব চাব দালিৰ সোৱাদ কিমান গুণ বাঢ়ি যায় আৰু লাষ্টত বাটাৰটো দিয়াৰ পিছত 1-2 মিনিটমান বইল হ'বলৈ থৈ দিম কাৰণ বাটাৰটো ভালকৈ মিক্স হৈ গ'লেহে দালিৰ সোৱাদটো আহিব তাৰপিছত গেছ ফ্লেমটো অফ কৰি গোটেইখিনি দালি এটা সাৰ্ভিং বলত ঢালি ল'ম যাতে সাৰ্ভ কৰোঁতে সুবিধা হয় আৰু আপোনালোকে বিচাৰিলে ধনিয়া পাতেৰে ভালকৈ গাৰ্নিছ কৰিব পাৰে যদি ভিডিঅ'টো ভাল লাগি থাকে নিশ্চয় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব বাই বাই